হা বা যি হওক মহামৃত্যুঞ্জয় মন্ত্ৰ শাস্ত্ৰত কেইবা প্ৰকাৰৰ আছে আমি ইয়াত সৰ্বাধিক প্ৰচলিত মন্ত্ৰটোৰ বিষয়ে আলোচনা কৰিম হে মন্ত্ৰটো হৈছে কি ওম ত্ৰম্বকং যজামহে সুগন্ধিং পুষ্টিবৰ্ধনম উৰ্বা ৰুক্মিব বন্দনা মৃত্যু মোক্ষ্য মামিত্তাত ওম ত্ৰম্বকং যজামহে সুগন্ধিং পুষ্টিবৰ্ধনম উৰ্বা ৰুক্মিব বন্দনা মৃত্যু মোক্ষ্য মামিত্তাত ইয়াৰ অৰ্থ কি যে ইয়াৰ অৰ্থ হল কি মন্ত্ৰটোৰ যে মই তোমাক পূজা কৰিছো যাৰ তিনি নেত্ৰ আছে যি প্ৰতি সাহত মানে উখাহত জীৱন শক্তি প্ৰদান কৰি আছে যি সম্পূৰ্ণ ব্ৰহ্মাণ্ড পালন নিজ শক্তিৰে কৰি আছে তোমাৰ চৰণত মোৰ প্ৰাৰ্থনা মৃত্যুৰ দৰে বন্ধনৰ পৰা মুক্তি দিয়া মোক্ষ কৃপা কৰা মোক্ষ প্ৰাপ্তি হৈ যাতে এই শৰীৰ ত্যাগ কৰি তোমাৰ লগত তোমাৰ মাজত যাতে বিলীন হৈ যাও কাৰ কথা কৈছে শিৱ এটো হৈছে ইয়াৰ অৰ্থ এতিয়া ইয়াত ব্যৱহাৰ হোৱা যিটো শব্দ গাঁথনি তাক আমি আলোচনা কৰিম যেটো বহুতেই নাজানে আৰু অসমত সৰ্বপ্ৰথমবাৰ বাবে মোৰ মহাউপায় গ্ৰন্থত মই মহামৃত্যুঞ্জয় মন্ত্ৰৰ পুৰা ডিটেইল লিখিছো দ্বিতীয়খন নাই কিতাপ সেইকাৰণে চাও অসমত সৰ্বপ্ৰথম এখন ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম ঠিক আছে মন্ত্ৰটোত আছে ওম 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 হৈছে ঈশ্বৰৰো ঈশ্বৰ ঈশ্বৰৰ ওপৰত যিজন ঈশ্বৰ সেইকাৰণে কোৱা হয় না ওম ব্ৰহ্মা ওম বিষ্ণু ওম মহেশ যদি ব্ৰহ্মা বিষ্ণুই হল তেতিয়াহলে ওমটো কোন থাকিলে আগত হা গতিকে ওম হৈছে ঈশ্বৰৰ ওপৰত যিটো ঈশ্বৰ অৰ্থাৎ যি পৰম ঈশ্বৰ যাক কোৱা হয় পৰমেশ্বৰ যি সকলো সৃষ্টিৰ মূল ইয়াক কোৱা হয় প্ৰণৱ ওমটো ইয়াক কোৱা হয় প্ৰণৱ আৰু এইটোই হল মানে পৰমেশ্বৰ পৰমাত্মা অক্ষৰ ব্ৰহ্ম কাল ব্ৰহ্মৰ মানে সিম্বল যি নিৰাকাৰ অনন্ত এটো হৈছে ওম যেতিয়া মন্ত্ৰটোৰ আগত আমি ওম উচ্চাৰণ কৰিম তেতিয়া যেটো আমাৰ ভাৱনা আৰু যেটো শক্তি দিন আৰু ৰাতি গুণ আৰু দোষ যিয়েই নাথাকক কিয় সকলোবিলাক নষ্ট হৈ যায় আৰু মন তাৰমানে যেটো আমাৰ চিত্ত হেতু একত্ৰিত হৈ যায় তাৰ লগত পৰমেশ্বৰৰ লগত চিত্ত যেটো আছে না মন চিত্ত আত্মা এই কামটো হৈছে আত্মাৰ কাম এটো একত্ৰিত হোৱাটো বুজায় একত্ৰিত হৈ যায় ওম ত্ৰয়ম্বক ত্ৰয়ম্বকং ত্ৰয়ম্বক ত্ৰয়ম্বক মানে হৈছে তিনি নেত্ৰ মানে তিনটা চকু থকাজন আৰু ত্ৰয়ম্বকং মানে যে তিনি নেত্ৰ ধাৰণ কৰে তেওঁ নেত্ৰ কি এই তিনি নেত্ৰ হল according to astrology যে বৰ্তমান মানে অতীত আৰু ভৱিষ্যত
বা শক্তি জ্ঞান যেটো শক্তি তাত কি শক্তি আছে জ্ঞান শক্তি ইচ্ছা শক্তি আৰু কাৰ্য শক্তি এই তিনি শক্তি কেন্দ্ৰ কৰিয়ে কি হৈছে জীৱ ব্ৰহ্ম है ना জীৱ ব্ৰহ্ম জীৱন বা জীৱিত হৈ থাকে হ্যাঁ জীৱ ব্ৰহ্মৰ এইকেইটা গুণ থাকিলে জীৱন থাকে জীৱিত থাকে শক্তি থাকিব লাগিব কি শক্তি থাকিব লাগিব জ্ঞান শক্তি ইচ্ছা শক্তি আৰু কাৰ্য শক্তি এইকেইটাত প্ৰতিটো জীৱতে থাকে অন্য এটা স্থানত উল্লেখ কৰা মতে যে ত্ৰয়ম্বকং হৈছে শিৱ আৰু শক্তিৰ যেটো সংমিশ্ৰণ বা যুগ্ম অৱস্থা যি মানে শক্তিৰ দ্বাৰা যাৰ শক্তিৰ দ্বাৰা সমস্ত ব্ৰহ্মাণ্ডৰ উৎপত্তি হৈছে অন্য এটা মত হৈছে কি যে ত্ৰয়ম্বকক মানে তিনি নেত্ৰৰ ভগৱান কি আছে সূৰ্য চন্দ্ৰ আৰু অগ্নি তাৰ মানে তিনি নেত্ৰত কি থাকে সূৰ্য চন্দ্ৰ আৰু অগ্নি है ना তেওঁৰ দুই চকু যেটো এই থাকে না পদ্মলোচন তাত চন্দ্ৰ সূৰ্য থাকে আৰু থাৰ্ড হৈছে অগ্নি কি শক্তি অগ্নি শক্তি না কপিল মুনিয়ে কৈছে যে তিনি নেত্ৰৰ অৰ্থ হৈছে সত ৰজ আৰু তম যেটো তিনি ত্ৰিদেৱৰ লগত আছে যজ্ঞপল্ক ঋষিয়ে কৈছে যে পৃথিৱী অন্তৰিক্ষ আৰু দেৱলোক পৃথিৱী অন্তৰিক্ষ মানে কি মাজত হেৰি আছে আৰু দেৱলোক যেটো হেতু হৈছে তিনি ত্ৰয়ম্বক মানে তিনিটা বিষয় ধাৰণ কৰোতা ইয়জামহে ভুলকে নাগাবা ক যজামহে বুলি এটো ইয়জামহে কাৰণ এটো সংস্কৃত শব্দ হ বিলাক ছ ফুটাই হ্যাঁ ইয়জামহে মানে মই পূজা বা আৰাধনা কৰিছো তোমাৰ চৰণত সমৰ্পণ কৰিছো সুগন্ধিং মানে সুগন্ধৰ পৰা হৈছে সুগন্ধিং है ना মানে সেন্টিং যেটো সুগন্ধিং মানে সুগন্ধ কি যে পৰমেশ্বৰৰ যেটো সুগন্ধি তাৰ মানে ঊৰ্জা পবিত্ৰতা है ना অৰ্থাৎ ভগৱানৰ যেতিয়া সংস্পৰ্শ বা সমীপত সমস্ত ব্ৰহ্মাণ্ডই কি হয় সুশোভিত হৈ যায় মানে সুন্দৰ মানে ধাৰা সুগন্ধি প্ৰাপ্তি হয় হি হৈছে সুগন্ধিং অৰ্থাৎ শুদ্ধ যদি চিত্তে মানে শুদ্ধ মনত ইয়াৰ পৰা যদি চিত্তে যদি ব্যক্তিয়ে প্ৰত্যেক জীৱক যদি পৰমাত্মা হিচাপে উপলব্ধি কৰি চিন্তা কৰে বা উপলব্ধি কৰাই এই সুগন্ধিৰ সান্নিধ্যত ভক্তৰ জীৱন সফল তথা বিজয়ী হয় ই হৈছে সুগন্ধি সুগন্ধত কিবাকে ভাল লাগে না তৃপ্তি হয় মন হেৰি প্ৰফুল্লিত হৈ যায় হেতু কাৰ সান্নিধ্যত হয় ভগৱানৰ পৰমেশ্বৰ ঈশ্বৰ পুষ্টি বৰ্ধনম পুষ্টি মানে হৈছে কি নিউট্ৰিশন है ना বৰ্ধনম মানে হৈছে বৃদ্ধি হোৱা পুষ্টি বৃদ্ধি হলে কি হয় শক্তি বৃদ্ধি পায় শক্তি আৰু কৃপা বৃদ্ধি হয় কৃপা বৃদ্ধি কৰে কৰাজনৰ শক্তি বৃদ্ধি হ'ব তেওঁৰ পৰা কৃপা বাঢ়িব তেওঁ যেতিয়া চৰণত অৰ্পিত হয় পৰমেশ্বৰৰ সান্নিধ্যত
সকলো দিশতেই সুবৃদ্ধি হয় সেইকাৰণে কৈছে যে পুষ্টিবৰ্ধনম উৰ্বা ৰুক্মিব বন্ধনা মৃত্যু বন্ধনৰ যিটো জীৱন মৰণৰ যিটো বন্ধন জন্ম মৃত্যু বন্ধনৰ পৰা মুক্তি দিয়া বেমাৰ আজাৰ অজানিতে সৃষ্টি হোৱা যিবিলাক অস্বাভাৱিক পীড়া সমস্যাৰ পৰা মুক্তি দিয়া সেইকাৰণে কৈছে যে উৰ্বা ৰুক্মিব বন্ধনান মৃত্যু এটা কথাত যে সংসাৰৰ যিটো অজ্ঞানতা আটাইতকৈ বোলে ডাঙৰ মৃত্যু এই সংসাৰত যদি অজ্ঞানতা থাকে নহয় ইয়াতকৈ আৰু ডাঙৰ মৃত্যু নাই জ্ঞানী হৈছে সৰ্বস্ব গীতাটো কৈছে কথাটো কোনে কৈছে কাল ব্ৰহ্মই কৈছে শব্দটো হৈছে মুখ্য মামিত্তাত মানে মুখ্য মানে হৈছে সেলিব্ৰেশন মুখ্যই হৈ গ'ল পৰম সঁচা মৃত্যুৰ পিছত পৰমাত্মাৰ লগত সান্নিধ্যতে পৰম সঁচা এইবিলাক সব মিছা মুখ্যই হৈছে পৰম সঁচা ইয়ে হৈছে অমৃত স্বৰূপ ব্যক্তি যেতিয়া সাধক হয় ন সাধক হৈ যেতিয়া পৰম ব্ৰহ্মৰ লগত একত্ৰিত হ'ব পাৰে তেতিয়াই কি হৈছে ব্ৰহ্মৰ সমান তেজস্বী হ'ব পাৰে সাধক বনিব লাগিব যেতিয়া তেজস্বী হয় যেতিয়া শিৱ আৰাধনা বা ভগৱানক আৰাধনা কৰি যেতিয়া সত্য সুন্দৰ অৰ্থাৎ শিৱৰ যিটো স্বৰূপ যদি চিনি ল'ব পাৰে তেতিয়াই অমৰত্ব প্ৰাপ্তি হয় ব্যক্তি প্ৰকাশ বান হয় মানে উজ্জ্বল হৈ যায় কি ৰশ্মি দিব পাৰে তেওঁৰ পোহৰ বিলাব পাৰে প্ৰকাশবান আৰু ত্ৰিলোকৰ জ্ঞান প্ৰাপ্তি সহজ হৈ পৰে তেওঁৰ সান্নিধ্যত মুখ্য মামিত্তাত যিটো শব্দ সেইটো অমৃতৰূপী সাধনাই মৃত্যুশীল সংসাৰৰ পৰা চিৰদিনৰ কাৰণে ঈশ্বৰৰ সান্নিধ্য প্ৰাপ্তি হোৱাৰ কথা বুজোৱা হৈছে যে জীৱন মিৰণ চিকটো দুখ সুখ তাপ না এইটোৰ পৰা যাতে চিৰদিনৰ কাৰণে ৰিলিজ হৈ যাওঁ তাৰ কাৰণে এই বস্তুটো কৰা হৈছে কোৱা হৈছে অহৰহ যেতিয়া মন্ত্ৰৰ অনুশীলন কৰা যাব তেতিয়া জীৱই কি হ'ব পৰমেশ্বৰৰ সান্নিধ্য প্ৰাপ্তি কৰিব বৰ্তমান যিটো অৱস্থা আছে বৰ্তমানৰ জীৱনটো উন্নীত হ'ব আপগ্ৰেডেশন হ'ব সাধাৰণ লোকৰ পৰা সাধকলৈ পৰ্যবেক্ষিত হ'ব আৰু জীৱন মৰণ চক্ৰৰ পৰা কি কৰিব কবলৰ পৰা মুক্ত হ'ব আৰু দুখ পীড়া যিটো ভৰপুৰ জীৱন বুলি ক'লে দুখ পীড়া ভৰপুৰ হেতু চিৰদিনৰ কাৰণে ইয়াৰ পৰা মুক্তি পাই যাব পৰিত্ৰাণ আপোনালোকে জানে এই যে এষ্ট্ৰলজি শিকিব আহিছে যে এটো যেটো সংযোগ আৰু সান্নিধ্য এটো জানে পূৰ্বৰ জন্মত পুণ্য কাম কৰিছিলে এষ্ট্ৰলজি হৈছে মোক্ষ প্ৰাপ্তিৰ অন্য এটা মাৰ্গ যে নিজক চিনি পাব আৰু হেমতে তাক দিব পাৰিব তাৰ বাদে আৰু বেলেগ কোনো পৃথিৱীত ব্ৰহ্মাণ্ডত শাস্ত্ৰ আৰু জ্ঞান নাই যত এষ্ট্ৰলজি কি কয় ব্ৰহ্মাই বনোৱা ব্ৰহ্ম জ্ঞানৰ অন্তৰ্গত আৰু ঠিক সেইদৰে মোৰ জীৱনটো আগৰ জন্মত কি আছিল না মানে সাধু হিচাপত তপস্যা সাধক হিচাপত পাৰ হৈছিল অলপ কাম বাকি থাকি গৈছে হেতু এই জন্মত পুৰা কৰি দিলে মোৰ জীৱন মৰণ চক্ৰৰ পৰা মই ৰেহাই পাই যাম হেই মানাগত এই জীৱন বিলাক সাধক যে হেৰি আছে দেখিছে যিমান বিলাক আছে প্ৰকৃত নেচাৰেল হিয়াতি পূৰ্বৰ জন্মত ভাল কাম কৰিছিলে এই জন্মত মুক্তিৰ কাৰণে চেষ্টা কৰি আছে হিয়াতকে শক্তিশালী কাম
কাৰণ সেইটোলৈ কোনো নাযায় আৰু বাকী জীৱনত যত যিমান সুখ গাড়ী মটৰ না মাৰ্চিডিজ চলাইছে এইবিলাক দুদিনৰ এইবিলাক হৈছে আছে হেৰি নাই ইয়াত একো নাই সেইকাৰণে জ্ঞান লাগে কৈছে নহয় জ্ঞান অজ্ঞানতাতকৈ ডাঙৰ মৃত্যু জীৱৰ একো নাই আৰু সেই যদি জ্ঞান ব্ৰহ্ম জ্ঞান পৰম সান্নিধ্য পায় তেনে ব্যক্তি জন্ম হ'ব সেইকাৰণে ধাৰ্মিক যিটো বাস্তৱত যিটো যে বুজি পায় পৰমেশ্বৰ পৰমাত্মাৰ যদি সান্নিধ্য থাকে তেওঁ কেতিয়াও বেয়া হ'ব নোৱাৰে তাৰ কাৰণে নামঘৰ যাব নালাগে মন্দিৰ যাব নালাগে নামঘৰ তেওঁ ইয়াত বনাব লাগে নামঘৰ মন্দিৰ যদি ইয়াত বনাব পাৰে নহয় ক'তো যাব নালাগে মন্ত্ৰৰ মহিমা মন্ত্ৰবিলাকৰ যথেষ্ট মহিমা আছে মহামৃত্যুঞ্জয় মন্ত্ৰত মানে 33টা আখৰ আছে এই ই হৈছে শব্দ শক্তি হয়না ই জীৱৰ শৰীৰত কি কৰে আৰু চাৰিও দিশত তাক মানে চাৰি পৰিবেশত কি হয় শক্তিৰ সঞ্চাৰ হয় জাগ্ৰত হয় যেতিয়া মন্ত্ৰ পাঠ কৰা হয় হা মন্ত্ৰ যেতিয়া পাঠ কৰিব নহয় জীৱৰ শৰীৰত আৰু চাৰিও দিশত মন্ত্ৰ চলিব ল'ব সেইকাৰণে ইয়াত এক্সিডেন্ট হৈ থাকে টাৰ্ণিং ৰোড সপ্তাহত 7 দিনত 5টা হয় কয়টাত এক্সিডেন্ট হয় মোৰ ঘৰ চাবলৈ অহাটো হৈ আছে তেতিয়া ক'লে তাত এক্সিডেন্ট হৈ থাকে দেখো গ্লাছ ভাঙে হেৰিত হয় কিবা হয় তেতিয়া মই ক'লো যে মই যিদিনাখন যাম তাৰ পিছত এক্সিডেন্ট বন্ধ হৈ যাব এতিয়া বন্ধ হৈ গ'ল চোৱা কেলে সেইটো কাৰণে ঊৰ্জা কেপচাৰ কৰি পাৰিব লাগিব হা গতিকে জীৱৰ শৰীৰত কি হয় শৰীৰত আৰু চাৰি দিশত চাৰ্কুলেটিং ইয়াত যদি মন্ত্ৰ পাঠ কৰা যায় নহয় ই যিমানলৈকে সি হেৰি ল'ব নহয় মানে তাৰ ধ্বনি শুনা যাব নহয় সিমান জেগালৈকে সি তাৰ পৰা মানে হেৰিবিলাক চব আঁতৰিব চব পলাব ইয়াততো মৰাশ হেৰি আছে না ইয়াত আছে তো ইয়াত মই অকলেই থাকো মই বেলেগে কয় আপুনি অকলে কেনেকে থাকে মই অকল থকা নাই মোৰ লগত আছে নহয় গতিকে যেতিয়া ইয়াত মই কাম কৰিম নহয় সিহঁতে তাৰ পৰা পলাব লাগিব তাৰ পৰা আৰু ইয়াত আগত আমাৰ মিস্ত্ৰী থাকোতে পাইছিলে ভূতে ইয়াত আহি হা ভূতে পাইছে এইকেইটা কথাটো হ'ল এনেধৰণৰ গতিকে মন্ত্ৰ যেতিয়া আওৰোৱা হয় নহয় মানে ইনিচিয়েশ্যন কৰা হয় অনুশীলন যেতিয়া কৰোৱা হয় তেতিয়া সেই যিটো ব্ৰহ্ম শক্তি জাগ্ৰত হয় তাত যি লিখা আছে তাৰ মিনিং জানিব নালাগে হা আৰু সেই শক্তিয়ে কি হয় জীৱক সুৰক্ষা দিয়ে প্ৰটেকশ্যন শিল্ড বনি যায় সাধনমালা বুলি যিখন গ্ৰন্থ আছে তাত উল্লেখ কৰা মতে মহামৃত্যুঞ্জয় মন্ত্ৰ হৈছে আটাইতকৈ শক্তিশালী মন্ত্ৰ যাক কোৱা হয় যায় মহাশক্তিশালী মন্ত্ৰ এই মহাশক্তি জপ বা জাগ্ৰত হোৱাৰ পিছত কি হয় তেজস্বী শক্তি সঞ্চালিত হয় মানে তেজাল তেজস্বী তেজৰ দৰে ৰঙা জ্বলন্ত হয় না সেই তেজস্বী শক্তি কি হয় ব্যক্তিৰ মূৰৰ পৰা আৰম্ভ কৰি সমগ্ৰ শৰীৰটোলৈ প্ৰবাহিত হয় সেইকাৰণে মই যেতিয়া পূজা পা আহোঁ বহুতে কয় যে আপোনাক হেৰি হৈ থাকে মোৰ আগত ভনী আৰু জোৱাই যেতিয়া মই পূজা পা গুচি যাওঁ ন সিহঁতি দুইটা আহি সেৱা কৰি দিয়ে মোক আৰু এবাৰ বাইদেউ এগৰাকী আছিলে তাত শিৱৰাত্ৰি আছিলে নেকি খাবলৈ আহিছিলে কিবা কাৰণ মই বাহিৰ ওলাবলৈ হ'ল পূজাৰ পৰা তেতিয়া মোক পিছত কৈছে বাইদেউ কৈছে দেৱজিৎ তোমাকতো ভয় নালাগে কিন্তু সেইদিনাখন মই বহুত ভয় খালো আৰু এবাৰ যি ছোৱালী আছিলে সৰস্বতী পূজা কৰি গৈছো মই চেম্বাৰত কিবা এটা ৰছী এটা দিব লাগে দিলোগে মই সেইদিনাখন কি আছে না মই তাক ৰছী যেতিয়া বান্ধিছো মই হাতটো কঁপি আছে মোৰ
গা কঁপি আছে সেইদিনাখন। তেতিয়া পিছত কৈছে মোক, কৈছে আপোনাৰ লগত ইমান ধেমালি কৰো কিন্তু সেইদিনাখন বহুত ভয় খালো। মানে সেই বস্তুটো হয় সঞ্চাৰ। তেজস্বী শক্তি ব্যক্তিৰ কি হয়, মূৰৰ পৰা সমগ্ৰ শৰীৰটোলৈ প্ৰবাহিত হয়। সেইটোৱে সাধকক সুৰক্ষা বা ৰক্ষণাবেক্ষণ দিয়ে আৰু সাধকৰ মনোবাঞ্ছাবিলাক পূৰ্ণ কৰে। জীৱন মানে শৰীৰটো জাগ্ৰত অৱস্থাক বুজায়। জীৱন মানে হৈছে শৰীৰটো জাগ্ৰত হৈ আছে আৰু মৃত্যু মানে হৈছে শেষ। এই জাগ্ৰত অৱস্থাটোৱে হৈছে জীৱনী শক্তি, ভাইটেল এনাৰ্জি। ইয়াৰ দ্বাৰা জীৱন পৰিচালিত হয়, না? এই যিটো জাগ্ৰত যিটো শক্তি যদি দুৰ্বল বা ক্ষীণ হয় তেতিয়া মৃত্যুৰ ভয় থাকে। মন্ত্ৰৰ যদি নিৰন্তৰ অনুশীলন কৰা যায় তেতিয়াহ'লে ব্যক্তিৰ আত্মবিশ্বাস বৃদ্ধি হয় আৰু পৰমাত্মাৰ লগত সম্পৰ্ক হোৱাৰ অনুভূতি দিয়ে, ইয়াক ঘটে। ফলত কি হ'ব, ৰোগ কষ্ট বা মৃত্যুৰ ভয় নাথাকে। এইটো হ'ল মোক্ষ মামিত্যাত, অৰ্থাৎ মৃত্যুৰ পিছত মোক্ষতা প্ৰাপ্তি হয়। মোক্ষ মানে হৈছে জীৱৰ জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্তি চিৰকালৰ কাৰণে। নহ'লে বাৰে বাৰে আহি থাকিব লাগিব পৃথিৱীত। মুৰ্গী হলে ঘাপটো খাব লাগিব, আকৌ মুছলিম হলে তলকা দিব, হয় না? গৰু বনিলেও কোব খাব, মহৰ ধৰি আছে ৰাতিটো মহে কামুৰিবই তাক। বাস্তৱত মহামৃত্যুঞ্জয় মন্ত্ৰৰ কথা আমি যিমানেই নাপাতো নকওঁ লাগে সিমানেই কম কোৱা হ'ব। এই সকলো মন্ত্ৰৰ ওপৰত শক্তিশালী মন্ত্ৰ। মন্ত্ৰই হৈছে শক্তি আৰু এই শক্তিৰ দ্বাৰাই কি হয়, ঈশ্বৰৰ লগত যোগসূত্ৰ প্ৰতিষ্ঠা হয় আৰু ঈশ্বৰৰ সমীপলৈ যোৱাৰ সুন্দৰ ব্যৱস্থা। মন্ত্ৰ শক্তিয়ে হৈছে ভগৱানৰ নামৰ মহানুভৱতা। ভগৱানৰ নামটোৰ যিটো মহান অনুভৱ সেইটো হৈছে মন্ত্ৰ। এই মহানুভৱতা সমীপ হলেই কি হয়, মানুহৰ শাৰীৰ পৰা মানে উচ্চতম পৰ্যায়লৈ গুচি যায়। ফলত মানুহ আৰু ঈশ্বৰৰ মাজৰ যিটো গেপ পাৰ্থক্য সেইটো কি হয়, দূৰ হবলৈ লয়। আমাৰ ভাৰতীয় ইতিহাসত তেনে মহান মহামানৱ আছে। তেওঁলোকৰ ভিতৰত কেইজনমান স্বামী শিৱানন্দ, সাই বাবা, তুলসীদাস, সুৰদাস, বিশ্বামিত্ৰ, বৈশিষ্ট্য, এওঁলোকে ভগৱানক প্ৰত্যক্ষ কৰিছিল। ইয়াৰ অৰ্থ হৈছে এইটোৱেই যে তেওঁলোক হল দিব্য পুৰুষ, সাধাৰণ মানুহৰ পৰা বহুত ওপৰত। সেইটো তেওঁলোকে সাধনা আৰু তপস্যাৰ বলত সাধাৰণ মানুহৰ পৰা মহামানৱৰ শাৰীলৈ বা দেৱতাৰ শাৰীলৈ উন্নীত হৈছিল।